বিদ্যুৎ বিভাগৰ অদ্ভুত কাণ্ড কি আচৰিত স্মাৰ্ট মিটাৰ বিদ্যুৎ থাককেই বা নাথাকক স্মাৰ্টলি কাটি নিয়ে মাসুল অভাৰ স্মাৰ্ট হোৱা নিচিনা লাইন নাথাকিলেও যেতিয়া বিল আহে এই অভাৰ স্মাৰ্টেই হ'ব লাগিব স্মাৰ্ট মিটাৰৰ কাণ্ডই চকু কপালত তুলিছে সোণাৰীৰ এইসকল গ্ৰাহকৰ গ্ৰাহকৰ টকা গছত লাগিছে নেকি খুব একাংশৰ বিচাৰিছে হস্তক্ষেপ জিলা প্ৰশাসনৰ প্ৰচণ্ড ধুমুহা বতাহ গছ গছনি পৰিলে বিজুলী তার পৰিলে পোষ্টবিলাক পৰিলে তাৰপাছত কাৰেণ্ট নাই আৰু কাৰেণ্ট নাই আজি 4-5 দিন ধৰি কাৰেণ্টৰ কোনো শুনিছোঁ কাম চলি আছে কি ধৰণৰ কাম চলি আছে কেনেকৈ চলি আছে বিভাগে গম পায় কামটো চলি আছে বুলি কিন্তু কাৰেণ্ট অহা নাই এতিয়ালৈকে স্মাৰ্ট মিটাৰটো কাৰেণ্টটো নাই এইফালে পোষ্টত কাৰেণ্ট নাই মিটাৰ বোৰ্ডত কাৰেণ্ট নাই মিটাৰত কিন্তু চলি আছে মিটাৰ ৰানিং হৈ আছে নিজৰ কাম কৰি আছে স্মাৰ্ট মিটাৰ স্মাৰ্ট অভাৰ স্মাৰ্ট হিচাপত চলি আছে মানে দৰাচলতে চৰাইদেউ জিলাৰ সদৰ সোণাৰী নগৰ আৰু উপকণ্ঠ বহু এলেকাত 27 এপ্ৰিলৰ নিশা প্ৰায় 9 বজাৰ পৰা বিদ্যুৎ বিচ্ছিন্ন হৈ আছে বিধ্বংসী বতাহ আৰু শিলাবৃষ্টিৰ বাবে সমগ্ৰ অঞ্চল অন্ধকাৰত ডুব গৈছে কিন্তু স্মাৰ্ট মিটাৰে কৰ্তন কৰি গৈছে গ্ৰাহকৰ বেলেন্স কেনেকৈ সম্ভৱ প্ৰশ্ন বিদ্যুৎ ব্যৱহাৰ কৰিলেহে বিদ্যুৎ মাচুল কৰ্তন হয় বুলি কোৱা বিভাগৰ মন্তব্য শুনি আচৰিত গ্ৰাহক আমি মায়ে বিজুলী এপছৰ যোগেদি আমি এপিডিচিএলৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিছিলোঁ কিন্তু তেওঁলোকে এক হাস্যকৰ মন্তব্য আমাক দিছে তেওঁলোকে কৈছে যে আপোনালোকে বিজুলী ব্যৱহাৰ কৰি আছে সেইকাৰণে আপোনালোকে বেলেন্স কাটি আছে কিন্তু আপোনালোকে সকলোৱে জানে যে 27 তাৰিখৰ পৰা আমাৰ চৰাইদেউ জিলাৰ 90% অঞ্চলত জ্বালি আছে এইটো স্পষ্টভাৱে ইতিমধ্যে প্ৰমাণিত হৈছে গ্ৰাহক হিচাপে মই বিভাগীয় কৰ্তৃপক্ষ আৰু বিভাগীয় মন্ত্ৰীক দাবী জনাম যাতে এই আমাৰ সোণাৰী অঞ্চলত চৰাইদেউ জিলাত যি স্মাৰ্ট প্ৰিপেইড মিটাৰ সংস্থাপন কৰা হৈছে এই মিটাৰসমূহ পুনৰ একবাৰ পৰীক্ষণ কৰিব লাগে অৱশেষত ৰাইজৰ অভিযোগত বিভাগীয় কৰ্তৃপক্ষই এই সমস্যাৰ সমাধান হ'ব বুলি সামাজিক মাধ্যমত প্ৰকাশ কৰিছে স্পষ্টীকৰণ স্মাৰ্ট মিটাৰ মানে কি বিদ্যুৎ বিভাগৰ এইটো কি গাফিলতি নাজানো মানে আমাৰ মিটাৰটোতো আজি 5 দিন হৈ গ'ল কাৰেণ্টে নাই তথাপিও 5 ইউনিট কাবাৰ 7 ইউনিট এনেকুৱাকৈ আহি আছে পাৰ ডে উঠি আছে তো পাৰ ডে উঠি থকাৰ কাৰণে এইটো বিভাগীয় কৰ্তৃপক্ষই এইটো কি কৰি আছে এইটো তেওঁলোকে গম পাব কিন্তু বিলটোতো আমি ভৰিব লগা হ'ব এতিয়া বিল একবাৰ আহি গ'লে এইটোতো আৰু ৰিটাৰ্ণ নহয় তো তাৰ বিষয় লৈ এতিয়া কি ক'ব সচেতন ৰাইজে এতিয়া মাতিব লাগে অলপ বাৰু দেখাততো এনেকুৱাই লাগিছে এতিয়া অভাৰ স্মাৰ্ট হোৱা নিচিনা লাইন নাথাকিলেও যেতিয়া বিল আহে এই অভাৰ স্মাৰ্টেই হ'ব লাগিব গোটেই সোণাৰী টাউনত 4 দিন কাৰেণ্ট নাই তথাপি বিল উঠি আছে ডেইলি কালি 90 টকা কাটিলে পৰহি 70 টকা কাটিলে কাৰেণ্ট নাই এতিয়া লাইন নাই বহুত মানুহে হাৰাশাস্তি এতিয়ালৈকে খাই আছে আজি পৰ্যন্ত লাইনৰ কোনো কথাই নাই লাইনটো নাহে স্মাৰ্ট মিটাৰৰ এটা কথা কওঁ যে স্মাৰ্ট মিটাৰ বহুৱাৰ আগত কৈছিলে যিটো আপোনালোকে জ্বলাব যিখিনি আপোনালোকে খৰচ কৰিব সেই খৰচখিনিহে আপোনালোকৰ মোবাইলত আহিব আৰু সেই খৰচখিনিৰ ওপৰতহে আপোনালোকে ভিত্তি কৰি ডেইলি কিমান খৰচ হয় সেইটোও দেখাব গতিকে সেই খৰচটোৰ ওপৰত ভিত্তি কৰিহে বিলটো আহিব আমি পে'মেণ্ট দিম গুগল পে'মেণ্ট কৰিম বুলি আমাক কোৱা আছে কিন্তু এতিয়াতো দেখিছোঁ তাৰ ওলোটাটো হৈছে আমাৰ ঘৰৰ ওচৰত তাঁৰ ছিঙি আছে লাইনৰ কোনো কানেকশ্যনেই নাই 5টা দিন কিন্তু আমাৰতো মোবাইলত মাইনাছ হৈ আছে পইচা গতিকে আমিতো ভাবিব পৰা নাই যে এইটো কেনেকুৱা ধৰণৰ কথা আজিতো আমি সাধাৰণ মানুহ আমি ক'ত কম এতিয়া ব্যুৰো ৰিপৰ্ট টাইম 8 প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি কংগ্ৰেছৰ বিৰোধী জনতাক দিছে কি প্ৰতিশ্ৰুতি AIUDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ পাৱাৰ্ড বাই ডাটা মিছন